আজি আমি 2024 বৰ্ষত হোৱা ডিএলএডৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিব লৈছোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ল দ্য বেটল অফ বাক্সাৰ ৱাজ ফট বিটুইন, যে বাক্সাৰ যিখন যুদ্ধ হৈছিলে সেই বাক্সাৰ যুদ্ধখন কাৰ কাৰ মাজত হৈছিলে। ইয়াৰ আনচাৰটো হ'ব দ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড এ কম্বাইণ্ড আৰ্মি অফ ইণ্ডিয়ান ষ্টেটছ অন 22 অক্টোবৰ 1764। যিহেতু ডিএলএডৰ পেপাৰখন ঘৰলৈ নিদিয়ে, গতিকে মেমৰি বেছ কৰি পেলাই ইয়াৰ কুৱেশ্যনসমূহ ৰখা হৈছে। গতিকে ইয়াৰ প্ৰথম কুৱেশ্যন আছিলে বাক্সা যুদ্ধ কাৰ কাৰ মাজত হৈছিলে। নেক্সট কুৱেশ্যনটো আছে ইয়াৰ হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া প্ৰজেক্টছ এণ্ড ছেফগাৰ্ডছ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ। এতিয়া কোনটো মানে কনষ্টিটিউশ্যনৰ যিখন আমাৰ সংবিধান আছে, সংবিধানৰ কোনটো কোনটো পাৰ্ট অনুসৰি বা কোনটো আৰ্টিকলৰ মতে ইণ্ডিয়াত কি কৰা হয়, ৱাইল্ড লাইফ বা যিবিলাক অভয়াৰণ্য আছে সেইবিলাক প্ৰটেক্ট আৰু ছেভ কৰিব লাগে। এইটো আৰ্টিকল 48A। আৰ্টিকল 48A অনুযায়ী কি কৰা হয়, ভাৰতৰ যিবিলাক অভয়াৰণ্য আছে আৰু যিবিলাক বনৰীয়া জীৱ জন্তু আছে সেইবোৰ সংৰক্ষণ কৰিব লাগে। ইয়াৰ পাছৰ কুৱেশ্যনটো ৰাইট টু এডুকেশ্যন আণ্ডাৰ হুইচ আৰ্টিকল। যে ৰাইট টু এডুকেশ্যন কোনটো আৰ্টিকলৰ ভিতৰত পৰে, আৰ্টিকল 21A। ইতিমধ্যে মই 2025 বৰ্ষৰ এখন পেপাৰ আপলোড কৰি থোৱা আছে, যদি তোমালোকে চোৱা নাই প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা, বা মই ইয়াতে লিংকটো দি দিছোঁ। হুইচ মেটেলছ ৱেৰ ইউজ বাই দ্য মেটালাজিষ্ট অফ ইণ্ডাছ ভেলী। চ' ইণ্ডাছ ভেলীত সাধাৰণতে কোনবিলাক ধাতু ব্যৱহাৰ কৰা হৈছিলে। ইয়াত আচলতে অপশ্যন দিয়া আছিলে যে কোনটো ব্যৱহাৰ কৰা হৈছিলে, এনেকৈ ABC অপশ্যন দিয়া আছিলে চিটি। চ' ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যন এটা আছিলে কপাৰ, লেড, গ'ল্ড, ব্ৰঞ্জ এণ্ড চিলভাৰ। চ' নেক্সট কুৱেশ্যনটো ইন কাজিৰঙা নেশ্যনেল পাৰ্ক আছাম এ ডিপাৰ্টমেণ্টেল ছাৰ্ভে ৰিচেণ্টলি ডিস্কভাৰ্ড এ নিউ স্পাইচেছ অফ ষ্ট্ৰিপ কেচেলিয়ান ডিউৰিং হুইচ পিৰিয়ড। চ' অলপতে কাজিৰঙা নেশ্যনেল পাৰ্কত কি কৰা হৈছিলে, এটা নিউ প্ৰজাতিৰ ষ্ট্ৰিপ কেচেলিয়ান পোৱা গৈছিলে। কোনটো সময়ত পোৱা গৈছিলে, বিটুইন 14 জুন এণ্ড 17 জুনৰ মাজত পোৱা গৈছিলে। এইবিলাক আচলতে অপশ্যন দিয়া আছিলে, কিন্তু যিহেতু মেমৰি বেছ হয় গতিকে অপশ্যনসমূহ লিখিব পৰা নগ'লে ইয়াৰ যিটো কাৰেক্ট আনচাৰ দিয়া হৈছে। নেক্সট গল্ডেন লেংগুৰ ইজ ফাউণ্ড ইন হুইচ নেশ্যনেল পাৰ্ক। গল্ডেন লেংগুৰ তলৰ কোনখন নেশ্যনেল পাৰ্কত পোৱা যায়, ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ৰায়মনা নেশ্যনেল পাৰ্ক। হাউ লং ডিড চন্দ্ৰযান 3 টেক টু ৰিচ দ্য মুন এণ্ড হুৱেন ডিড ইট লেণ্ড। যে চন্দ্ৰযান 3খনে মুন পাবলৈ কিমান সময় লাগিছিলে আৰু কেতিয়া পাইছিলেগৈ। চ' এতিয়া কাৰেক্ট আনচাৰটো হ'ব 41 days লাগিছিলে আফটাৰ লাঞ্চ অন 14 July 2023. It landed on the lunar south pole on 23 August 2023. অজন লেয়াৰ ডিপ্লিশ্যন ইজ কজ বাই। অজন লেয়াৰটো কি হয়, যিটো ক্ষয় বা অৱক্ষয় হৈছিলে কি কাৰণে হৈছিলে, CFC বা ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ কাৰণে হৈছিলে। তাৰপিছত তোমাৰ আছিলে যে যিটো পাৱাৰ হয় বা ইউনিট অফ এনাৰ্জি, শক্তিৰ একক কি, শক্তিৰ একক হ'ল জুল। কাৰ্যৰ এককো কি হয়, জুলে হয়, একেই হয়। তোমালোকে ইয়াৰ যিকোনো এটা একক চাবা, এককবোৰো ইম্পৰ্টেণ্ট। মই একৰ বিষয়েও তোমালোকে এখনত ছায়েন্সৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ দিয়া আছে ভিডিঅ', মই এটা লিংক দি দিম বাৰু, তোমালোকে গৈ চাই ল'বা। নেক্সট কুৱেশ্যন বংগ বিভাজন কিমান চনত সংঘটিত হৈছিল। চনটো হ'ব 1905 চনৰ 16 অক্টোবৰ। ইটাখুলিৰ ৰণ কেতিয়া হৈছিল, 1682ত। NEP 2020 কোনটো ডিগ্ৰী বিলুপ্ত কৰে, এমফিল ডিগ্ৰী। বিৰুবালা ৰাভাই কিহৰ বাবে বঁটা লাভ কৰিছিল, উত্তৰ ফৰ হাৰ কেম্পেইনিং এগেইনষ্ট উইচ হাণ্টিং, ডাইনী হত্যাৰ ওপৰত তেওঁ যিটো প্ৰটেক্ট বা কি কৰিছে, তেওঁ এগেইনষ্টত যিবিলাক তেওঁ কেম্পেইন কৰিছিলে তাৰ ওপৰত তেওঁ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ICCR। ICCR ফুল ফৰ্ম কি, ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যন। নেক্সট কুৱেশ্যন দ্ৰৌপদী মুৰ্মু স্পেলিংটো ভুল হৈছে। দ্ৰৌপদী মুৰ্মু ইজ হুইচ নাম্বাৰ ওমেন প্ৰেচিডেণ্ট ইন ইণ্ডিয়া। চ' দ্ৰৌপদী মুৰ্মু ভাৰতবৰ্ষৰ কিমান নম্বৰ প্ৰেচিডেণ্ট, তেওঁ হ'ল কিমান নম্বৰ ওমেন প্ৰেচিডেণ্ট, তেওঁ হ'ল দ্বিতীয় নম্বৰ বা দ্বিতীয়বাৰৰ কাৰণে তেওঁ কি হৈছিলে, মহিলা ৰাষ্ট্ৰপতি হৈছিলে। ইয়াৰ কথা আছিলে প্ৰতিভা দেৱী সিং পাটিল। গুৱাহাটী ৰিফাইনেৰী ৱাজ ছেট আপ ইন কলাবৰেশ্যন উইথ হুইচ কাণ্ট্ৰি। গুৱাহাটী ৰিফাইনেৰীখন কাৰ লগত কলাবৰেশ্যন কৰি পেলাই
ৰিফাইনাৰী হিচাপে তোমাৰ ছেট আপ কৰা হৈছিলে এখন ৰোমানিয়াৰ লগত কোলাবৰেশ্যন কৰি পেলাই ছেট আপ কৰা হৈছিলে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সমানে উত্তৰ গোলত আৰু দক্ষিণ গোলকত ভাগ কৰা ৰেখাডালৰ নাম কি? বিষুৱ ৰেখা, যাক ইকুৱেটৰ বুলি কয়। হুইচ প্লেচ ইজ ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম? যে মানচেষ্টাৰ অফ আছাম বুলি কাক কোৱা হয়? মানচেষ্টাৰ অফ আছাম বুলি শুৱালকুছিক কোৱা হয়। ৰাজ্যসভাৰ মুঠ আসনৰ সংখ্যা কিমান? 250খন, কিন্তু এতিয়া 245খন যদিও আহে এট প্ৰেজেণ্ট সেইটো কাৰেক্ট হ'ব। হুইচ কিং ইন্ট্ৰডিউচ দ্য পচা ছিষ্টেম? যে পচা যিটো বা পাইক প্ৰথা আছিলে, কোনে তোমাৰ প্ৰৱৰ্তন কৰিছিলে? প্ৰতাপ সিংহই। হলমাৰ্ক ক'ত ব্যৱহাৰ কৰা হয়? আমি যিবিলাক এতিয়া সোণ কিনো, সোণ বা ৰূপ কিনো, তাৰ ওপৰত তোমাৰ কি হলমাৰ্ক দিয়া হয়, মানে বস্তুটো যে পিয়ৰ তাক বুজাবলৈ কি কৰা হয়? ব্যৱহাৰ কৰা হয়। কোনবোৰ পাৰ্বত্য অঞ্চল খনিজ সম্পদত চহকী? কাৰ্বি আংলং আৰু ডিমা হাছাও। ভাৰতৰ পৰা বিলুপ্ত হোৱা প্ৰাণী কি হয়? চিতাবাঘ। When was Biodiversity Day first celebrate? 22 মে। কোনটো নৱীকৰণযোগ্য সম্পদ? পানী। Name the G7 countries, যিটো সেই সময় যোৱাৰ পাছত তোমাৰ G7 গুৱাহাটীত আমাৰ হৈছিলে, গতিকে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে। এই সময়ত তোমাৰ G7 কাণ্ট্ৰিবিলাক আছিলে কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, দ্য ইউনাইটেড কিংডম এণ্ড দ্য ইউনাইটেড ষ্টেট। কন্দত কথা, ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ কথা হ'ল ধুনীয়া। ফুলগুৰি বিদ্ৰোহ কেতিয়া হৈছিলে? 1861। অসমত প্ৰথম ৰাষ্ট্ৰীয় খেল কেতিয়া অনুষ্ঠিত হৈছিল? 2007 চনত। শিলভদ্ৰৰ প্ৰকৃত নাম কি? ৰেৱতী মোহন দত্ত চৌধুৰী। হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়ান চেণ্ট্ৰেল বেংক? RBI, যাক আমি কি কৰোঁ ভুলকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। যদি 1 জানুৱাৰী 2023 বুধবাৰ হয়, তেন্তে 2 জানুৱাৰী 2024 কিবাৰ হ'ব? এইটো তোমাৰ তাৰিখৰ ওপৰত আহিছিলে, যিহেতু শুক্ৰবাৰ। যদি তোমালোকে এনেকুৱা ভিডিঅ' লাগে কেনেকৈ তোমাৰ বাৰ উলিয়াই, তেতিয়া মোক কমেণ্ট কৰিবা, মই এই ভিডিঅ' এটা লৈ আহিম। কোনখন টাইগাৰ ৰিজাৰ্ভত ভেকুলীৰ নতুন প্ৰজাতি পোৱা গৈছে? নামদফা ৰাষ্ট্ৰীয় উদ্যান। এজন ৰাইজৰ মুৰব্বী কোন? ৰাজ্যপাল। এইটো তোমাৰ আছিলে চিননিমছ অফ এবেণ্ডেণ্টৰ চিননিমছ তোমাৰ কি হ'ব পাৰে? ইয়াৰ এটা অপশ্যন দিয়া আছিলে, কিন্তু ইয়াৰ অপশ্যন মই যিহেতু পাহৰি যোৱা হৈছে, গতিকে ইয়াৰ যিবিলাক চিননিমছ চব দি থোৱা আছে, এম্পুল, প্লেণ্টিফুল, অভাৰফ্ল'য়িং, কপিয়াছ, প্ৰফাৰাছ, লেভিছ, নিউমেৰাছ, বণ্টিফুল, ৰিচ, জেনেৰাছ, গোটেইকেইটা ইয়াৰ কি হয়? চিননিমছ হয়। নেক্সট কুৱেশ্যন, 100 আৰু 175 মাজৰ স্বাভাৱিক সংখ্যাৰ যোগফল। 100 আৰু আমাক কি লাগে? 175 মাজৰ যিবিলাক স্বাভাৱিক সংখ্যা আছে তাৰ যোগফল লাগে। গতিকে এনেকুৱা ধৰণৰ অংকবিলাক কৰোঁতে সমান্তৰাল বহুপদী ব্যৱহাৰ হ'ব। যদি তোমালোকে কৰিবলৈ অকণ অসুবিধা হোৱা মোক কমেণ্ট কৰি জনাবা, মই ভিডিঅ' লৈ আহিম। যদি m + n = 90, if m is half on n, then the value of n is 60 বুলি কৈছোঁ মই ইয়াতে। যদি মই প্ৰুভ কৰিব লাগে তো কৰি পেলাই মোক কমেণ্ট কৰি জনাবা। গল্ডেন মাংকি ইজ নট ফাউণ্ড ইন, গল্ডেন মাংকি ক'ত পোৱা নাযায়? যেটা অপশ্যন দিয়া আছে তাৰ আচলতে শুদ্ধটো আছিলে ওৰাং নেশ্যনেল পাৰ্ক। হোৱাট ইজ দ্য এণ্টনিমছ অফ ফাষ্ট? যে ফাষ্টৰ এণ্টনিম কি হ'ব, মানে বিপৰীতটো কি হ'ব? শ্ল' বা লুজ। হোৱাট ইজ দ্য পাষ্ট ফৰ্ম অফ শ্লাইড? দ্য শ্লাইডৰ পাষ্ট ফৰ্ম কি হ'ব? শ্লিট বা শ্লাইড। SLIDE আছিলে, এইটো হ'ব SLID। হু ইজ দ্য হেড অফ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী? আমি তোমাৰ কি বুলি কৈছে? ইউনিয়ন এখন ষ্টেট বা ইউটিৰ তোমাৰ কি হয়? কি হয়? হেড কোন হয়? এইটো হ'ল প্ৰেচিডেণ্ট। হোৱাট টাইপ অফ এডভাৰ্ব ইজ য়েষ্টাৰডে? য়েষ্টাৰডেটো কিহৰ এডভাৰ্ব হ'ব? টাইমৰ, সময়ৰ কথা কৈছে ইয়াত। ইজ দ্য ডিপ্লিশ্যন অফ অজন লেয়াৰ এ ফিজিকেল অৰ কেমিকেল প্ৰচেছ? যিটো অজন লেয়াৰ যিটো অৱক্ষয় ঘটিছে, সেইটো তোমাৰ ফিজিকেল নে কেমিকেল প্ৰচেছ হয়? এইটো হ'ল দ্য কেমিকেল প্ৰচেছ। গতিকে আজি এইখিনি কুৱেশ্যনে আছিলে। পুনৰবাৰ কৈছোঁ, এইখিনি মেমৰি বেছড কুৱেশ্যন। যদি তোমালোকে অংকখিনি কৰোঁতে অসুবিধা হৈছে মোক জনাবা কমেণ্ট কৰি, মই ভিডিঅ' লৈ আহিম। আৰু যিটো ইয়াৰ 2025 বৰ্ষৰ যিখন পেপাৰ, সেইখনো মই প্লে'লিষ্টত দি থোৱা আছে লিংক, তোমালোকে গৈ যদি চোৱা নাই চাই ল'ব পাৰিবা। থেংক ইউ।